নমস্কাৰ, এই গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ ষ্টুডিঅ' টিকা শৰ্মা। ধুবুৰীৰ তামাৰ হাতত চেপা উত্তেজনা। দশম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য। 24 ঘণ্টা উকলি যোৱাৰ পিছতো ব্যৰ্থ তামাৰহাট আৰক্ষী। ক্ষোভিত বিভিন্ন দল সংগঠনে সন্ধিয়ালৈ বান্ধি দিলে সময়সীমা। ধুবুৰীৰ তামাৰহাটত চেপা উত্তেজনা। এটি 15 বছৰীয়া কিশোৰীক অপহৰণ কৰা কাৰ্যত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অপহৰণৰ 24 ঘণ্টাৰ পিছতো ওলোৱা নাই কোনো সন্ধান। ব্যৰ্থ তামাৰহাট আৰক্ষী। তামাৰহাট থানাৰ বৰখচুৱা গাঁৱৰ 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ। দশম শ্ৰেণীৰ ছাত্ৰী আছিল নাবালিকাগৰাকী। তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ আব্দুল মান্নান শেখ নামৰ যুৱকজনে অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছে। ছাত্ৰীগৰাকী কালি স্কুললৈ গৈ থকাৰ সময়তে অপহৰণ কৰাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে। 24 ঘণ্টা ধৰি ছোৱালীগৰাকীৰ ওলোৱা নাই কোনো ধৰণৰ সন্ধান। অপহৃত উদ্ধাৰ কৰাত ব্যৰ্থ তামাৰহাট থানাৰ আৰক্ষী। থানাত গোচৰ দিছিল নাবালিকাৰ পৰিয়ালবৰ্গই। তামাৰহাট থানাত আগ্ৰাসু বঙালী বিশ্ব হিন্দু পৰিষদ সন্ধিয়া 6 বজালৈ বান্ধি দিলে সময়সীমা। জিলা তামাৰ থানাৰ অন্তৰ্গত বৰখচুৱা গাঁৱৰ এজন নাবালিকা ছোৱালী বৰ্ণালী ৰায় নামৰ নাবালিকা ছোৱালী যোৱা কালিৰ পৰা নতুন বছৰৰ প্ৰথম দিনাই যোৱাকালিৰ পৰা আমি জনামতে ইতিমধ্যে লাভ জেহাদৰ শিকাৰ হৈছে। আপোনালোকে জানে ভাৰতবৰ্ষৰ লগতে গোটেই অসমত যিটো লাভ জেহাদৰ শিকাৰ হৈ আছে আমাৰ হিন্দু ছোৱালীবিলাক। আৰু ইতিমধ্যে যিজন ইছলাম ধৰ্মাৱলম্বীৰ যিজন ল'ৰা এজনে তাৰ নাম আছিল আব্দুল মান্নান শেখ হৰিপুৰ গাঁৱৰ, তেখেতে 10টা বজাত তাক অপহৰণ কৰি লৈ যায়। আৰু অপহৰণ কৰাৰ পিছৰে পৰা আমি তামাৰ থানা প্ৰশাসনক আমি অৱগত কৰোৱাৰ পিছত এতিয়ালৈকে সেই ছোৱালীজনক উদ্ধাৰ কৰিব পৰা নাই আৰু ল'ৰাজনক অভিযুক্ত হিচাপে ল'ৰাজনক আটক কৰিব পৰা নাই। সেইকাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, বজৰং দল আৰু আক্ৰাসুৰ ফালৰ পৰা বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা আমি অসম চৰকাৰৰ অসমৰ প্ৰশাসনিক বিভাগক আৰু তামাৰ থানাৰ লগতে ধুবুৰী জিলা প্ৰশাসনক আমি ইতিমধ্যে এজাহাৰ জাৰি কৰিছোঁ। এজাহাৰ কৰাৰ পিছত আমি সন্ধিয়া 6 বজালৈকে যোৱাকালিৰ পৰা ইতিমধ্যে 24 ঘণ্টা পাৰ হোৱাৰ পিছতো প্ৰশাসনে তাক কৰায়ত্ব কৰিব পৰা নাই। আমি সন্ধিয়া 6 বজালৈকে প্ৰশাসনক দাবী জনাইছোঁ 6 বজাৰ লগে লগে আমাক ছোৱালীক আমাক দিব লাগিব, যেনেকৈ হয় মোকলাই দিব লাগিব আৰু ল'ৰাটোক কৰায়ত্ব কৰিব লাগিব। যদি কৰিব নোৱাৰে আমি অনাগত দিনত অহাকালিৰ পৰা গণতান্ত্ৰিক পদ্ধতিৰে যিখিনি আন্দোলন কাৰ্যসূচী ল'ব লাগে আমি ল'ম। আৰু সেই আন্দোলন কাৰ্যসূচীত যদি কোনো ব্যাঘাত সৃষ্টি হয়, যদি কোনো অপঘাতৰ সৃষ্টি হয়, তাৰ কাৰণে কিন্তু অসম চৰকাৰ আৰু অসমৰ প্ৰশাসনিক বিভাগ হ'ব। আৰু আমি বাৰম্বাৰ কৈছোঁ, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সংস্থা, বজৰং দল ইতিমধ্যে আমি তামাৰ থানাত আমি ফেমিলিৰ ফালৰ পৰা ইতিমধ্যে এজাহাৰ দিয়া হৈছে। আমি অসমৰ প্ৰশাসনিক বিভাগক তামাৰ থানাৰ অচিগৰাকীক আমি ইতিমধ্যে কৈছোঁ যে আমাক অতি সোনকালে ছোৱালীজনক আমাৰ হাতত গতাই দিব লাগে। যেনে নহওক যি পদ্ধতি আমি যিবিলাক যুৱ সমাজ সংগঠন আছো, ছাত্ৰ সংগঠন আছো, আমি কিন্তু তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰিম। আৰু ইয়াৰ বাবে কিন্তু জগৰীয়া অসমৰ প্ৰশাসন যোৱা 24 ঘণ্টায় আৰক্ষীয়ে কি পদক্ষেপ ল'লে? যোৱা 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে আমাক আশ্বাস দিছিল, অকল আশ্বাসে দিছিল আমি ছোৱালীটোক উদ্ধাৰ কৰি আছো, আমাক সময় দিয়ক আমি সময় দিছোঁ, কিন্তু ইতিমধ্যে তেখেতে মোকলাই দিব পৰা নাই। সেইকাৰণে আমি বাৰম্বাৰ আকৌ অসমৰ ধুবুৰী জিলাৰ প্ৰশাসনিক বিভাগ আৰক্ষী অধীক্ষক মহোদয় আনন্দ মিশ্ৰা ছাৰক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যি পদ্ধতি অৱলম্বন কৰিব লাগে অতি সোনকালে আমাৰ সেই নাবালিকা ছোৱালী 15 বছৰীয়া ছোৱালী যিসকলে ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, যিসকলে ছোৱালীক ৰাস্তাৰ বাটৰ পৰা তেখেতক কিডনেপ কৰি লৈ গৈছে, আমি এতিয়া আশংকাত ভুগি আছোঁ সেই ছোৱালীজনক যে আগন্তুক দিনত কি পদ্ধতিত ৰাখিব, কোনটো জাগাত ৰাখিছে আমি ইতিমধ্যে গম পোৱা নাই। আৰু এই ছোৱালীজনৰ ফেমিলিয়ে ইতিমধ্যে মানে চকুত ভাগি পৰিছে, মাকে কান্দি আছে, দেউতাক এইটো ঠাইত নাই, আমিও চকুত ভাগি পৰি আছোঁ। সেইকাৰণে অসমৰ প্ৰশাসনিক বিভাগক আমি অনুৰোধ কৰিছোঁ, আমি এতিয়া অনুৰোধহে কৰিছোঁ, অনাগত দিনত কিন্তু আমি অনুৰোধ নকৰোঁ। যোৱাকালি আপোনাৰ 2021 জানুৱাৰী 1 তাৰিখ যোৱাকালি চবেই হ'ল আমি খবৰ পালোঁ ছোৱালী এজনী আপোনাৰ তামাৰহাটৰ বৰখচুৱা গাঁৱৰ ছোৱালীজনী স্কুল অহা কথা কৈ পেলাই সন্ধিয়ালৈকে নোহোৱা হ'ল। পিছত আমি গম পালোঁ যে আমাৰ হৰিপুৰ গাঁৱৰ আব্দুল মান্নান শেখ নামৰ ল'ৰা এজনে ছোৱালীজনীক অপহৰণ কৰি লৈ গৈছে। আজি যোৱা কেইবছৰ ধৰিও আমাৰ ইয়াত এইবিলাক ঘটনা হৈ আছে। আজি আমাৰ কোচ ৰাজবংশী ছোৱালীৰ ওপৰত বহুত লাভ জেহাদ যিটো ঘটনা আপোনালোকে জানে, যিহেতু ইয়াৰ আগতে আমি প্ৰশাসনক জনাই থৈছিলোঁ যে এইবিলাক ঘটনা ঘটি আছে। কিন্তু আকৌ যোৱাকালি 1 তাৰিখ হোৱা সত্ত্বেও চবেই জনা সত্ত্বেও কিন্তু আমাৰ এই ছোৱালীজনী অপহৰণ হ'ল। আৰু এতিয়ালৈকে আমি থানাত জনোৱাও হৈছে, আজিলৈকে আৰু আৰক্ষী এতিয়ালৈকে সফল হ'ব পৰা নাই ছোৱালীজনীক বিচাৰি অনাত। এতিয়া কি দাবী জনাব? আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি দাবী জনাওঁ যে অনাগত আজি সন্ধিয়া 6টা বজাৰ ভিতৰত যদি ছোৱালীজনীক আমাক আনি দিব নোৱাৰে, তেনেহ'লে আমি অনাগত দিনত
আমি গণতান্ত্ৰিকভাৱে আমি যিখিনি কৰিবলগীয়া আমাৰ আন্দোলন কৰিবলগীয়া হয় আমি কৰিম। ইয়াৰ কাৰণে যাতে আমাক চৰকাৰে আমাক দোষী সাব্যস্ত কৰিব নোৱাৰে, ইয়াৰ কাৰণে প্ৰশাসনে দায়ী হ'ব। যোৱাকালি আপোনাৰ